আজি আমি পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ পাঠ নং 1 আমাৰ পৰিৱেশ এই পাঠটোৰ আলোচনা কৰিব আগবাঢ়িছো। আমি এই পাঠৰ পৰা মূলতে জানিবলগীয়া কথাকেইটা হৈছে যে প্ৰাকৃতিক পৰিৱেশৰ উপাদান দুটা ভাগত ভগাব পাৰি। এটা হৈছে জৈৱিক উপাদান আৰু আনটো হৈছে অজৈৱিক উপাদান। এটা জৈৱিক উপাদাননো কোনবিলাক চোৱাচোন, জৈৱিক আৰু অজৈৱিক। তোমালোকে খেলিমেলি নকৰিবা। জৈৱিক উপাদানবিলাক হৈছে উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আদি। আনহাতে অজৈৱিক উপাদান হৈছে বায়ু, পানী, মাটি, নৈ, জান-জুৰি, পৰ্বত, পাহাৰ আদি। এতিয়া চোৱা, তোমালোকৰ অনুশীলনীত আছে চমুটোকাত লিখা জলাভূমি। তাত তোমালোকে লিখিব লাগিব সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই হ'ল জলাভূমি। এইকণ লিখিবা। তাৰ পিছত লিখিবা জলাভূমিত কেনেকুৱা উদ্ভিদ গজে চাওঁ আহাচোন। পানীত উপঙি থকা পুনি, মেটেকা আৰু পানীজুৱলিত গজা নলখাগৰি, ইকৰা, তৰা, দলঘাঁহ, কলম, বিভিন্ন ধৰণৰ কচু, ঢেকীয়া, বিলঙনি আদি জলাভূমিত হোৱা উদ্ভিদ। এইকণো লিখিব লাগিব। তাৰ পিছত লিখিব লাগিব জলাভূমি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত নানা ধৰণৰ ভেকুলী, সাপ, শামুক, পোক-পতংগ, পানী মকৰা, কেঁকুৰা আদি প্ৰাণী থাকে। ইয়াত বহুতো অণুজীৱও থাকে। ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত থকা ডাঙৰ ডাঙৰ গছবোৰত বগলী, হাড়গিলা, বৰটোকোলা, কণামুচৰি, পানীকাউৰী, মাছৰোকা, চিলনী আদি চৰাই থাকে। ঠিক আছে, এইকণলৈকে লিখিলেই তোমালোকৰ জলাভূমিৰ চমুটোকা হৈ যাব। তাৰপিছত চোৱা উদ্ভিদ। পৰিৱেশৰ উপাদানসমূহৰ ভিতৰত আমি উদ্ভিদ পাইছিলোঁ, হয়নে? উদ্ভিদ হ'ল প্ৰাকৃতিক পৰিৱেশৰ মুখ্য উপাদান। আৰু মনত ৰাখিবা তোমালোকে কেৱল উদ্ভিদেহে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে। আমি ক্লাছ 3তে পাইছিলোঁ পৰিৱেশত যে উদ্ভিদৰ কেইটা ভাগ থাকে? 4টা। কি আছিলে? বৃক্ষ, গুল্ম, লতা আৰু তৃণ। ঠিক আছে, সেইবোৰৰ উপৰিও আৰু কেইবিধমান উদ্ভিদ হৈছে শেলাই, ভেঁকুৰ, মছ আৰু ঢেকীয়া। ইয়াত তোমালোকে মন কৰিবলগীয়া কথাটো হ'ল যে শেলাই তোমালোকে নিশ্চয় দেখিছা, হয়নে? শেলাইবোৰ সেউজীয়া হয়নে নহয় বাৰু? সেউজীয়া হোৱাৰ বাবে শেলাইয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। কিন্তু ভেঁকুৰ তোমালোকে দেখিছা, ভেঁকুৰ সেউজীয়া হয় জানো? নহয়। সেইকাৰণে কি হয়, ভেঁকুৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে। ভেঁকুৰবোৰ দেখিবলৈ পাতল হালধীয়া, বগা বা মুগা বৰণ। আৰু মই যে ক'লো নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে, তাৰ মূল কাৰণটো হৈছে যে পত্ৰশৰীত নাথাকে। ঠিক আছে, তোমালোকে এইকেইটা কথা মনত ৰাখিবলগীয়া কথা। শেলাইবিলাক সেউজীয়া হোৱাৰ বাবে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে, কিন্তু ভেঁকুৰবিলাক সেউজীয়া নহয়। তাৰ উপৰিও কি হয়, ভেঁকুৰত পত্ৰশৰীত নাথাকে। এতিয়া চোৱা, বৃক্ষজাতীয় উদ্ভিদবিলাক বেছিকৈ ক'ত পোৱা যায়? যিবিলাক অঞ্চলত প্ৰচণ্ড গৰম আৰু গোটেই বছৰে অধিক বৰষুণ হয়, তেনেকুৱা অঞ্চলতে ওখ, শকত, টান আৰু অধিক ঠাল-ঠেঙুলিযুক্ত বৃক্ষজাতীয় উদ্ভিদেৰে ভৰি থাকে। তৃণভূমি অঞ্চলত বৃহৎ এলেকাজুৰি ঘাঁহনি পোৱা যায়। এতিয়া আমি চাম মৰুভূমি। এই উদ্ভিদজোপা মন কৰাচোন। এই উদ্ভিদজোপা দেখিবলৈ সেউজীয়া আৰু ইয়াত কিছুমান কাঁইট আছে। এইজোপা হৈছে কেকটাছ আৰু এই কেকটাছজোপা মৰুভূমিত থাকে। ঠিক আছে, মৰুভূমিত কেকটাছ জাতীয় উদ্ভিদ হয়। এই উদ্ভিদজোপাৰ গা গছ মঙহাল হয় বাবে, দেখিছা এইবোৰ গোটা গোটা, এই গা গছটো মঙহাল হয় বাবে ইয়াত পানী সঞ্চয় কৰি ৰাখিব পাৰে। আৰু গা গছ সেউজীয়া হোৱাৰ বাবে এই কেকটাছজোপাই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। আৰু ইয়াত যে দেখিছা এই কাঁইটবিলাক, এই কাঁইটবোৰে উদ্ভিদবোৰক মৰুভূমিত বোলা বালি ধুমুহাৰ পৰা ৰক্ষা কৰে। তাৰ উপৰিও কি হয়, গছজোপা কাঁইটীয়া হোৱাৰ বাবে ইহঁতক কোনো প্ৰাণীয়ে খাব নোৱাৰে। এতিয়া আমি চাওঁ আহাচোন মৰুভূমিতনো কি প্ৰাণী থাকে। আমি উদ্ভিদ গম পালোঁ, কেকটাছ। এতিয়া প্ৰাণী চোৱাচোন। মৰুভূমিত প্ৰধান প্ৰাণী হৈছে উট। এইটো হৈছে উট। এই উটৰ বাহিৰেও মৰুভূমিত সাপ আৰু মকৰা থাকে।
উট মৰুভূমিত কিয় থাকিব পাৰে জানানে কাৰণ উট দেহৰ গঠন মৰুভূমিৰ পৰিৱেশত খাপ খাব পৰাকৈ গঠিত যেহেতু মৰুভূমিত প্ৰচণ্ড গৰম হয় হয়নে আৰু তাত পানীৰ অভাৱ হয় নহয় হে উটে কি কৰে জানানে মৰুভূমিৰ প্ৰচণ্ড গৰম আৰু পানীৰ অভাৱ সহ্য কৰিব পাৰে আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা যদি ভিডিওটো ভাল পাইছা লাইক শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা